ৰাতিপুৱা শুই উঠি মুখখন চালো ঘিণ লাগিলে হাগিবলৈ গ'লো পানী আহে গৈ থাকিলে পানী আনিবলৈ গ'লো বেলেগ মানুহ সোমাই থাকিলে কেনেকে ভাবা মানে কথাবিলাক ইমান জাৰ্ণিটো বহুত ভয়ংকৰ আছিলে কিয় কিয় এটা বা ধক্কা খাইছিলে মই এজনী ধক্কা খাইছিলোঁ তাৰপিছত সেইটো টাইমতে মানে কথা পাতি দিছিলা অঁ সেইটো টাইমতে এটাচমেণ্ট হৈ গৈছিলে মই ফুচিলালো নমস্কাৰ মই হিমাশ্ৰী আৰু আজি আমাৰ লগত আছে বতা ভাই নামটো খুব মানে এতিয়া বৰ্তমান পূৰা ফেমাছ হৈ আছে আৰু ভিডিঅ'ছবিলাক মই যেতিয়া চাওঁ খুব হাঁহোঁ আৰু তেওঁৰ মানে ভইচটো অকণমান ইউনিক হয় অলপ বেলেগ লাগে শুনি পেলাই আৰু যেতিয়া ভিডিঅ'বিলাক দেখোঁ বেয়া হাঁহোঁ মানে এটা মোৰ খুব মানে মনত আছে মই তোমাক অহাৰ লগে লগে কৈছিলোঁ মতিবলৈ গ'লোঁ তুমি যিটো ষ্টাইলত কোৱা ন এটা ইউনিক ষ্টাইল হয় তুমি চাগে অসমত তেনেকুৱা অকণমান ষ্টাইলটো মানে নতুনকৈ আনিছা আৰু এতিয়া তোমাক কোৱা ইউনিক কৰিবলৈ বিচাৰিছিলোঁ ইউনিক হৈ গৈ থাকিলে হৈ গ'ল প্ৰথমতে বহুত ভিডিঅ' বনাইছিলোঁ মই এনেই নৰ্মেল ৰিয়েকশ্যন ভিডিঅ' সেইবোৰ নচলিলে তাৰপিছত মই ফটোৱা ভ্লগ বনাব ধৰিলোঁ ফটোৱা ভ্লগ নামটোৱে ফটোৱা ভ্লগ এটা কথা ফটোৱা ভ্লগ মানে অসমৰ ৰাইজে ফটোৱা ভ্লগহে মানে আঁকোৱালি লৈছে বৰ্তমান মানে এইটোৱে বুজাইছে নি কথাষাৰে যে ভাল বস্তু দিলে আদৰটো অকণমান কম হয় আমাৰ অডিয়েঞ্চখিনিৰ কাৰণে আৰু যদি অকণমান ফটোৱা টাইপত বনোৱা হয় মিক্স কৰি পেলাই মছলা দি পেলাই তেতিয়া আৰু বেছি আঁকোৱালি লয় হাঁহি মানে মই হহুৱাই থাকিব বিচাৰোঁ ভাল লাগে নৰ্মেলো মই ঘৰতো এনেকৈ হহুৱাই থাকোঁ চবকে হহুৱাই থাকা যি টি কৰি থাকোঁ ভিডিঅ'ত যেনেকৈ কৰি থাকোঁ নহয় তেনেকৈ কৰি থাকোঁ নৰ্মেল ঘৰত বিন্দাছ থাকা মানে তোমাৰ কথাটো বাৰু জানিম বাৰু ভিডিঅ' আৰু বহুতো কথা থাকে কিন্তু বতা ভাই এইটো নামটো কিয় দিলা আৰু তোমাৰ ৰিয়েল নামটো কি আচলতে মোৰ ৰিয়েল নামটো দেৱজিৎ গগৈ বঢ়িয়া আৰু বতা ভাই মানে আমাৰ কি হয় সম্বন্ধটো ডাঙৰ যে মানে সম্বন্ধটো মেইন আমাৰ আহোম মানুহবোৰৰ এই আমাৰ দদাই পিতেকৰ সেই পিতেক এটা ল'ৰা এটা ছোৱালীয়ে সিহঁতি মানে মোক বৰ্তা বুলি ক'ব লাগে বাপেকটো মোতকৈ ডাঙৰ কিন্তু সম্বন্ধত মই সিহঁতৰ বৰ্তাক হয় নহয় সেইকাৰণে মানে সিহঁতি বৰ্তা বুলি কৈ আছিলে পোৱালীকেইটাই তাৰপিছত সিহঁতি মতা দেখি পোৱালীকেইটা ময়ো সৰু আছিলোঁ তেতিয়া সিহঁতি মতা দেখি ধেমালিতে গোটেই গাঁৱৰ মানুহ মাতিব এই বৰ্তা এনেকৈ চিঞৰিবলৈ ধৰিলে সেইটো মানে ধেমালিতে তেনেকৈ মই গেমত মানে গেম খেলোঁলে গেমতো নাম দিলোঁ সেনেকৈও বহুত চিনাকি হ'ল বৰ্তা ৰিয়েল নাম নেজানে হ'লে বহুতে আজি জানিব দেৱজিৎ গগৈ গাহৰি খোৱা নাই খাওঁ গাহৰি ফেভৰেট তোমালোকৰতো মেইন ন এতিয়া খাই আহিছোঁ আমি এতিয়া খাই আহিছা গাহৰি আৰু সাজ থাকে তোমালোকৰ হয়নে সাজটো আজিলৈকে খাই পোৱা নাই খাবলৈ মন এটা আছে বাৰু দেই বহুত বোলে টেষ্টি হয় এতিয়া খাওঁ নেকি এতিয়া ক'ত খাম আপোনাৰ ৰুমত আনিছা তুমি নাই আপুনি আনিব আনিম বজাৰ ইমান ডাঙৰ গুৱাহাটী নাপায় পাই মানে আকৌ বিচাৰিবগৈ লাগিব এই ৰাম মানে তুমি কোনে খাম বুলি কৈ আছিলে তোমালোকে খাম বুলি কৈছিলা নেকি এনেই মানে কুছ ভি মানে ফচাই দিলা এতিয়া কোৱাচোন তোমাৰ মই সেই মানে যাত্ৰাটো জানিব বিচাৰিছোঁ গেমিঙৰ কথাও তুমি ক'লা গেমিং মানে সেইটো নৰ্মেল এনেই ফ্ৰী ফায়াৰ খেলিছিলোঁ তাৰপিছত চিকিউৰিটি কৰি আছিলোঁ প্ৰথমতে সেই চিকিউৰিটি সেইটো পৰাই অলপ বেছি গ'ল মানে ভিডিঅ' পুলিচ হ'ম ভাবিছিলোঁ চিকিউৰিটি বনি গ'লোঁ চাইছোঁ সেইটো কোৱা কেনেকৈ আৰম্ভ কৰিলা কি ভাবিলা কাৰণ তোমাৰ ষ্টাইলটো অকণমান ইউনিক হয় বহলাই গোৱা মোৰ কুৱেশ্যনলৈ ৰৈ থাকিব নালাগে মই কথা পাতি যাম মানে অলপ বহলাই কোৱা কথাখিনি সেইটো কৈছোঁ মই বুজি পাইছানে নাই পোৱা মানে তুমি কেনেকৈ আৰম্ভ কৰিলা ভ্লগখিনি আৰু তোমাৰ যে ষ্টাইলটো ইউনিক সেইটো কেনেকৈ ভাবিলা যে মই এনেকুৱা ষ্টাইলতে কৰিম এনেকৈয়ে কৰিম যে ভাবিলা তুমি অকণমান ভালকৈ কোৱা মোক প্ৰথমতে মই ষ্টেণ্ডটো লগাই ল'লোঁ তাৰপিছত কেমেৰাটো ফিট কৰিলোঁ কি তাৰপিছত মানুহ চানুহ ইমান নাথাকে নহয় তাৰপিছত নিজে কেমেৰা অন কৰি নিজে ফিটিং কৰি আৰু কৰি থাকোঁ হ'লে তাৰ আৰতো কাহিনী থাকিব ন মানে তোমাৰ ষ্টাইলটো যে অকণমান ইউনিক হয় ন মাতটো সেইটো কেনেকৈ ভাবিলা যে মই এনেকৈ কৰিম প্ৰথম সেনেকৈ মানে এনেকৈ ভবা নাই হ'লে মই যে এনেকৈ কৰিম নৰ্মেল যেতিয়া ভিডিঅ' এডিট কৰোঁতে মোৰ ভইচটো এনেকৈ নৰ্মেল কথা পাতিলে অলপ ডাঙৰ হৈ যায় এতিয়া যেনেকৈ কথা পাতি আছে ডাঙৰ হৈ যায় মানে তেনেকৈ মানে মানুহবোৰেতো মাত শুনি থাকে ভাল নাপায় তাৰপিছত মই অলপ যেতিয়া এনহাউন্স কৰিলোঁ যিটো ভইচ বেকগ্ৰাউণ্ডৰ সেনেকৈ আঁতৰাই দিলে মানে অলপ ক্লিয়াৰ আহে ক্লিয়াৰ কৰি এডজাষ্ট কৰিলোঁ সেইটো মাতটো মোৰ নিজে ভাল লাগিলে
এতিয়া মানে সেইটো 80% মোৰে ভইচ অঁ এনেই বেলেগৰ পৰা তুমি ধৰি লোৱা বাহিৰৰ তেনেকুৱা কোনোবা আছে নেকি যে মানে ক্ৰিয়েটৰ যাৰ পৰা তুমি কপি কৰিছা নে নিজৰ ষ্টাইল তোমাৰ এইটো মই মানে এইটো মই দেখা নাই হ'লে যেতিয়া মই কৰিছিলোঁ তেতিয়া মই এনেই নৰ্মেলি মই নিজে কৰিছিলোঁ তাৰপিছত এতিয়া ঢেৰ আহি থাকে নিজে এতিয়া মই লাহেকৈ সেইকাৰণে সুৰটো চেঞ্জ কৰি দিছোঁ এতিয়া সৰু তুমি চেঞ্জ কৰি দিছা অঁ মই এতিয়া তোমাৰ দেখিছোঁ মানে ভিডিঅ' বনোৱা তোমাৰ পাছত এতিয়া বহুতে তোমাৰ পৰা মানে কপি কৰিছে মানে তোমাৰ ষ্টাইলটো মানে একো নহয় এইটো আৰু তোমাৰ একাউণ্টটো উৰি গ'ল নেকি ইনষ্টাগ্ৰামত 3টা একাউণ্ট উৰাই দিলে কিহৰ কাৰণে মানে মোৰ ওচৰত ভইচ ৰেকৰ্ডো আছে এনেকৈ কৈছে মানে যিকেইটা বেন কৰিছে সেইকেইটাই আহি মোৰ ইটো ভিডিঅ'ত কমেণ্ট কৰিছে তো আনবেন কৰি দিম পইচা দে তাৰপিছত সিহঁতৰ গ্ৰুপ হোৱাটছআপ গ্ৰুপ এটা আছে 149 মেম্বাৰ্ছ আছে যিটো লিডাৰ হয় সেইটো মেৰাপানী হয় সেই মেৰাপানীৰ আৰু এটা পোৱালি সৰু ল'ৰা এটা একদম সৰু ল'ৰা সেইটো গ্ৰুপত আছিলে সেই পোৱালিটোৱে মোক গোটেইখিনি পঠিয়াই দিলে মোৰ আইডিটো বেন কৰা সময়ত সিহঁতৰ গ্ৰুপত গৈছে টাৰ্গেট এইটো বুলি এনেকৈ কৈছে তাৰপিছত গোটেইখিনি ৰিপৰ্ট মাৰিছে ৰিপৰ্ট কৰা গোটেই স্ক্ৰীনশ্বটবোৰ মোক দি দিছে চোৱা তোমাৰ মানে পোৱালিটোও ভিডিঅ' চাই মোক তাৰপিছত তোমাৰ এনেকৈ বেন কৰি দিছে বেয়া লাগিছে এনেকৈ কৈছে তাৰপিছত আকৌ নেক্সটটো বনালোঁ সেইটোৱে সেনেকৈ ছেইম সিহঁতৰে গ্ৰুপত কিয় বেন কৰিছে তোমাৰ মানে সেইটো নাজানো তাৰপিছত আনবেন কৰি দিম 4,000কৈ দে সেনেকৈ ক'লে তাৰপিছত পাৰ্মানেণ্টলি গুচি গ'ল সেইটো নাহে তোমাৰতো বহুত ফলোৱাৰ্ছ হৈছিলে গৈছিলেহে বহুত স্পীড গৈ আছিলে বহুত স্পীড গৈ আছিলে এতিয়াতো ৰিচেণ্টলি খুলিছে মই ন চুইট খাইছিলোঁ অঁ ৰিচেণ্টলি খুলিছে এতিয়া কিমান হৈছে ফলোৱাৰ্ছ নাই খোলা মই সেইটো কাৰ আছিলে এতিয়া এতিয়া মোৰ ইনষ্টাগ্ৰাম এটাও মোৰ ৰিয়েল একাউণ্ট এটাও মোৰ একাউণ্টে নাই মই নচলাওঁ ইনষ্টা মই সেইদিনা ইমান চালোঁ ইনষ্টাত ভাবিছোঁ এইটোৱে চাগে অফিচিয়েল বুলি আছিলে এটা নাই সিহঁতিয়ে খুলি থৈছে যাতে মই যদি আকৌ ইনষ্টা একাউণ্ট খোলোঁ নহয় তেতিয়া সিহঁতি কপিৰাইট মাৰিব পাৰিব মানে মই যেতিয়া ভিডিঅ' দিম সিহঁতি অলৰেডি মোৰ ভিডিঅ' ডাউনলোড ফেচবুকৰ পৰা ডাউনলোড কৰি সিহঁতৰ নিজৰ মানে সেইটো পেজটোত ঢালি থৈ দিছে আপলোড কৰি থৈ দিছে যেতিয়া মই প'ষ্ট কৰিম ভিডিঅ' মোৰ একাউণ্ট খুলি নতুন সিহঁতি তেতিয়া ক'ব পাৰিব যে এইটো কপিৰাইট মাৰিব পাৰিব তেতিয়া ৰিপৰ্ট নেমাৰিলেও অট'মেটিক একাউণ্ট হৈ যাব তোমাৰ পিছত কিয় ইমান লাগি আছে মানে নাজানি তোমাৰ শত্ৰু আছিলে নেকি নহয় মই চিনিয়ে নাপাওঁ সেইটো চিনিয়ে নোপোৱা কাকো চিনি নাপাওঁ তিনিটা সিহঁতে সেইবোৰে কাম কৰে অকল মোৰ বুলি নহয় মোৰ এনেকুৱা ভইচ ৰেকৰ্ড আছে এটা এতিয়া অলপ দিনৰ আগত ল'ৰা এটা বেন হৈছিলে বহুতকেইটা মানে গোটেই সিহঁতি অকল সেইবোৰে ষ্টেটাছ লগাই থাকে এইটো আইডি ওলালোঁ এইটো আইডি সেইবোৰে কৰিলোঁ বাৰু কিবা এটা কাম কেছ দি দিলোঁ গোটেইখিনি পুৰুষে ফটোৱে আছে চব দি দিলোঁ এতিয়া কি কেছটো চলি আছে নেকি চলি আছে মানে এতিয়া মানে ছাৰে ফোন কৰিম বুলি কৈছে এতিয়ালৈকে বৰ্তমান ফোন কৰা নাই দেখা যাব কৰিব আৰু পাছত লাহে লাহে তোমাৰ যে ভিডিঅ'বিলাক বনাই থাকা মানে ঘৰত কিবা কয় নে বা এনেকুৱা ষ্টাইল যে অকণমান বেলেগ ধৰণৰ নকয় মই মা দেউতাকে উঠাই আনি ভিডিঅ'ত উঠাই দিওঁ দেখিছোঁ তোমাৰ গা ধোৱা এইবিলাক সেই দেখিছোঁ নহয় জবৰদস্তি কৰি দিয়া জবৰদস্তি মানে আহক আহিবলৈ মন নকৰে হ'লেও আহে ঘৰত কোন কোন আছে তোমাৰ মা দেউতা দাদা নবৌ ছোৱালী এজনী বা দুজনী আছিলে বেয়া পাতিলে তুমি মানে ঘৰৰ সৰু এতিয়া তুমি জব কৰি আছা হয় নাই কৰা এতিয়া কি কৰি আছা ঘৰত এনেই তুমিতো কৈছিলা বেলেগ কিবা জব কৰি আছো বুলি চিকিউৰিটি কৰি আছিলোঁ গুচি আহিলোঁ কেলে মানে এই আইডি বেন হোৱা হেৰিয়তে মই কেছ দিব লাগিছিলোঁ এতিয়া মানে অনলি ফেচবুকতে ভিডিঅ' বনাই থকা হৈছে বেলেগ কিবা কাম বিচাৰিবা নেকি এতিয়া বেলেগ এটা প্লেন আছে কৰিম এতিয়া নকওঁ এতিয়া ক'ব নালাগেও বাৰু মানুহজন বহুত চিম্পুল তুমি হা ভাল লাগিছে ঘৰত মই এনেকৈ নকওঁ কোৱা কি ক'ব কৈছিলা ঘৰত এনেকৈ নাথাকোঁৱে মই কেনেকৈ থাকা হাফ পেণ্ট এটা এনেকৈয়ে ঘূৰি পাওঁ কথা এনেকৈ কয় নেকি মানে যিটো মনত থাকে তুমি কৈ দিয়া আৰু হা অট'মেটিক গুচি আহে চব এতিয়া তুমি যে ভিডিঅ'ত যেনেকৈ কোৱা না মোক শুনিব মন আছে ওচৰৰ পৰা তুমি যেনেকৈ কোৱা মুতিবলৈ গ'লো এনেকুৱাতে কোৱা ন মাত্ৰ অলপ বেলেগ হৈ যায় ন তাৰপিছত হেৰি কৈছা কি ৱালত মুতি দিলোঁ কুকুৰকেইটা কাটিলে সেইটো কোৱা না এইটো ক'বা আজি ইয়াত আহি পেলাই কেনেকুৱা লাগিছে সেইখিনি ক'বা হিমাচি বা পডকাষ্টত আহিলোঁ ভাল লাগিলে এতিয়া কি খুৱাব নাজানো কি খুৱাব চাহ খুৱাম পিঠা শেষ সেইটো কোৱাচোন তুমি যে ক'লা ৰাতিপুৱা শুই উঠিলোঁ মুখখন চালোঁ দেখি ভয় লাগিল এইটো কোৱা না ৰাতিপুৱা শুই উঠি মুখখন চালোঁ ঘিণ লাগিলে হাগিবলৈ গ'লোঁ পানী আহে ঘৰত দেখিলে
পানী আনিবলৈ গ'লোঁ বেলেগ মানুহ সোমাই থাকিলে কেনেকৈ ভাবা মানে কথাবিলাক ইমান মানে এতিয়া মই যেতিয়া ভিডিঅ' এডিট কৰোঁ মই এটা অকলীয়া ৰুমত গৈ পিনে তাত অকলীয়াকৈ আৰু ধুনীয়াকৈ ওলায় এনেকৈ নৰ্মেলকৈ এতিয়া আপোনালোকে আছে যে অলপ মানে গৰ্বৰকৈ ওলাইছে গৰ্বৰকৈ ওলাইছে অকণমান আৰু হেৰিকৈ উলিয়াব পাৰোঁ আৰু তুমি যে কৈছা এতিয়া সুৰটো অলপ সলনি কৰি দিছা বেলেগে তোমাৰ অকণমান কপি কৰিছে কাৰণে ষ্টাইলটো এতিয়া কেনেকুৱা ধৰণৰ কৰিছা মানে এতিয়া অলপ মানে সুৰটো দীঘলীয়াকৈ টানি দিওঁ যে কোৱাচোন কি ক'ম যিকোনো এতিয়া মোৰ কনফিউজনত একোৱে ওলোৱা নাই সঁচা কথা ক'বলৈ গ'লে এই ৰাম কিহৰ কনফিউজন ইমান এনেই মানে ফাৰ্ষ্ট টাইম যে একো নহয় ফাৰ্ষ্ট টাইমে ভাল ন সৌৰভহঁতৰ লগত আহি কেনেকুৱা লাগিলে তোমালোকৰ আজি মানে তোমালোকে কালি ৰাতি আহিলা ন গোটেই জাৰ্ণিটোৰ কথা কিবা অকণ কৈ দিয়া তোমাৰ ষ্টাইলত জাৰ্ণিটো বহুত ভয়ংকৰ আছিলে কিয় কিয় কোৱাচোন কোৱা মানে আমাৰ টিকেট নাই জেনেৰেল কৰিলোঁ জেনেৰেলত সোমাই হেৰি শ্লিপাৰত সোমাই গ'লোঁ শ্লিপাৰত লেটিঙৰ ওচৰত বহি আহিছিলোঁ অঁ সঁচা কথা তাৰপিছত আমাৰ ইয়াৰো ছাবস্ক্ৰাইবাৰ মোকো চিনি পোৱা অঁ ল'ৰা দুজনে এজনে দেখি থৈ গ'ল প্ৰথমতে বহি থকা দেখি চাই থাকোঁ আকৌ দুটা আহিছে অঁ তাৰপিছত কৈছে ইয়াক চিনি পালে অঁ তাৰপিছত মোক এনেকৈ চাইছে এইটো বৰ্তাবাই নহয় জানো অঁ এনেকৈ ক'লে মই বোলো অঁ তাৰপিছত হেৰি লৈ গ'ল তাৰ চিটাটো সিহঁতি শুবলৈ চান্স নাপালে মই শুলোঁ সিহঁতেও শুব নাপালে সিহঁতি বহি আহিছে সেইটো ভয়ংকৰ আছিলে ভয়ংকৰ মানে তাৰপিছত আহিলোঁ লাষ্টৰ টাইমত আকৌ তেতিয়া পালে শ্লিপাৰ নাই কৰা হ'লে আমি টিকেটটো লাষ্টত আমাৰ লাগিলে অকণমান কষ্ট হ'ল মানে তোমালোকৰ আহোঁতে কষ্ট হ'ল লাষ্টৰ টাইম 20 মিনিটৰ আগত তেতিয়া পাইছে আকৌ তুমি পঢ়া শুনা ক'ত কৰিছিলা কিমানলৈকে পঢ়া শুনা মই কৰিলা প্ৰথমতে চুঙাজান হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিলোঁ বোকাজান হায়াৰ ছেকেণ্ডেৰীত নাম লগালোঁ যেতিয়া ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা হৈছিলে মোক ছোৱালীৰ লগত বহাই দিছিলে অকল মোক বুলিয়ে নহয় গোটেই ল'ৰা ছোৱালী বহাই দিছিলে এটা এক্সাম দিলোঁ নিদিলোঁ কি পলালে অঁ কি জমনি আকৌ কৈছোঁ ৰিপিট কোৱা মানে মই যেতিয়া মেট্ৰিক পাছ কৰি বোকাজান হায়াৰ ছেকেণ্ডেৰীত লগাইছিলোঁ না তাৰপিছত এক্সাম যেতিয়া ফাৰ্ষ্ট ইয়েৰ এক্সাম হৈছিলে তেতিয়া মানে ল'ৰা ছোৱালী দুটাই বহাইছিলে এক্সামত অঁ মই ভাবিছিলোঁ ল'ৰাৰ লগত বহাব নেকি মইতো গাধা মই তাৰ পৰাই চাই পিনে লিখিম বুলি আহিছিলোঁ অকণমান তাৰপিছত ছোৱালীজনীৰ লগত বহাই দিলে মই প্ৰথম দিনাখন গ'লোঁ তাৰপিছত নহ'ব এনেও ফেইল কৰিম বোলো নিদিলোঁ নগ'লোঁ তাৰপিছত নপঢ়িলা আৰু নহয় পঢ়িলোঁ আকৌ তাৰপৰা গেপ চাৰ্টিফিকেট উলিয়াই সৰুপথাৰত কলেজত নাম লগালোঁ অঁ তাতো ফাৰ্ষ্ট ইয়েৰ এক্সাম হোৱা এসপ্তাহমান আগত চেন্নাই পলাই গ'লোঁ চেন্নাই কিয় কাম কৰিবলৈ কি কাম কৰিলা তাতে চেন্নাই বোলে পলাই গ'ল বোলে হোটেলত কাম কৰিলোঁ হোটেলত মই 6 বছৰ কৰিলোঁ একেটাই মালিক তাৰপিছত মোৰ মালিকটো অষ্ট্ৰেলিয়া গুচি গ'ল তাৰপিছত ময়ো গুচি আহিলোঁ তাৰপিছত ৰেচিডেঞ্চিত কাম কৰিলোঁ ৰেচিডেঞ্চিত মই 7 মাহমান কৰিলোঁ নেকি তাৰপিছত চিকিউৰিটিলৈ গ'লোঁ চিকিউৰিটিত 3 মাহমান কৰিছিলোঁ তাৰপিছত গুচি আহিলোঁ তোমালোকৰ ঘৰৰ কথা জানিব মন গৈছে দেউতাৰ কথা মাৰ কথা আৰু তোমালোকৰ ফেমিলি বেকগ্ৰাউণ্ডৰ কথা দেউতা ছাগলী বেপাৰ কৰা হ'লে মায়ে ভাত বনাই হ'লে দাদাৰ লগতে আছিলোঁ মই চেন্নাইত নৱ ঘৰ ওচৰে দেউতা ছাগলী বেপাৰ কৰে দেউতাই হয়তো এতিয়া নকয় এতিয়া বুঢ়া হ'ল ই যেনেকৈ কৈ দিয়াৰ কথা ষ্টাইলটো ন অলপ ফানিয়ে হৈ গুচি যায় ন এই দেউতাৰ কথা জানিব মন গৈছে মানে দেউতাই হয়তো জীৱনত বহুত কষ্ট কৰিছে আমাৰ দেউতা সৰু কথাত হালোৱাই আছিলে মাষ্টাৰ এগৰাকীত তাৰপিছত চুঙাজানলৈ আহিলে তাৰপিছত মাক বিয়া পাতিলে চুঙাজানে মা ইমান জল্দি খতম কৰি দিয়া কথাটো বহলাই নোকোৱা কিয় সেইকাৰণে ভিডিঅ'টো জল্দি খতম হৈ থাকে পডকাষ্টত লাগে আপুনি সোধক আকৌ মইতো সুধিছোঁ তুমি ইমান জল্দি খতম কৰি আপুনি সুধি থাকক মোক তেতিয়াহে ওলাই থাকিব মানে অট'মেটিক নোলায় অট'মেটিক ক'বলৈ কোৱা নাই মই সুধিছোঁ ন তুমি মানে জল্দি মানে ভাত খালোঁ নে খালোঁৱে মানে সেইটো সমাপ্ত কৰি দিছা আকৌ কিহে খালোঁ সেইটো ক'ব লাগিব ধুনীয়াকৈ সানি পুটুকি চব ধুনীয়াকৈ ক'ব লাগিব কথাখিনি ঠিক মই আছে গম পাইছোঁ কেলৈ কৈ আছোঁ কাৰণ বতা ভাজি অকণ মানে প্ৰথম ন অকণমান লাষ্ট কৰিবা অকণমান এনেকৈ আছে আৰু লাষ্টটো মানে কনফিউজ হৈ আছে কনফিউজ হৈছে কেলৈ কনফিউজ হৈছে নাজানো তোমাৰ লাজ লাগিছে নে কেতিয়াবা জীৱনত এনেই লাগে কেতিয়াবা কি কাৰণে এনেই ৰুমাল চুমাল থাকিলে নাকটো বান্ধি থওঁ ৰুমাল থাকিলে নাক বান্ধি থোৱা তুমি মই এতিয়া দেখিছোঁ এটা কথা সোধোঁ হা তোমাৰ ভিডিঅ' মাজে মাজে কেতিয়াবা ডাবল মিনিং কথাও কৈ দিয়া মানে কি মানে সেই হাঁহিছে চব গমো পাইছে আকৌ মানে বুলি মোক সুধিবলৈ আহিছে জানো তুমি কোৱা মোক ক'বলৈ মন গ'লে কৈ দিওঁ খালি এতিয়া ইমান নকওঁ কিয়নো পোৱালিবোৰ চাই মই সেইটোৱে সুধিব বিচাৰিছোঁ মানে ডাবল মিনিং কিছুমান কথা কৈ দিয়া যায় ন
সেইটো কাৰণে সমাজৰ কিবা বেয়া প্ৰভাৱ পৰিব পাৰে নেকি বুলি ভাবা নেকি তুমি মই ভাবি চিন্তাই কওঁ এনেই নভবাকো নকওঁ মই বাৰে প্ৰতি মানে হেৰি কওঁ ৰিপিট কৰি থাকোঁ ভইচটো ইটো কৰিলে ভাল হ'ব নে ইটো কৰিলে ভাল হ'ব এটা ভইচ মানে 3-4 ছেকেণ্ডৰ ক্লিপটোকে মই 5 বাৰলৈকে চাওঁ ট্ৰাই কৰি এবাৰ এইফালে মানে বেলেগ ষ্টাইলত কৰি চাওঁ মানে ভইচটো একেটাই হ'ব কিন্তু কথাখিনি বেলেগ কৰি চাওঁ কোনটো ভাল হয়গৈ তাৰপিছত দিওঁ মই সেইটো সোধা নাই বাৰু মানে যিটো ডাবল মিনিঙৰ কিছুমান মই দেখিছোঁ ভিডিঅ'ত অকণমান বেয়া ৱেট অকণমান যায় মানে কেতিয়াবা 2-এটা হেৰিয়াত মই দেখিছোঁ মানে সেই বস্তুটো কেতিয়াবা তুমি ভাবা নেকি যে মানে সমাজত কিবা বেয়া প্ৰভাৱ পৰিব পাৰে বুলি সেই তেনেকুৱা ধৰণৰ অকণমান ভিডিঅ' এডিট কাৰণে নাভাবোঁ নাভাবা মানে হমাবলৈ চেষ্টা কৰোঁ কাকো দুখ দিবলৈ চেষ্টা নকৰোঁ যে নিজে ভাবি লওঁ মই পিছত যদি কমেণ্ট আহে তেতিয়া গম পাওঁ যে অকণমান চেঞ্জ কৰিব লাগিব বুলি তেতিয়া তুমি চেঞ্জ কৰা মানে এতিয়াতো ইমান নকওঁ এতিয়া নোকোৱা আৰু এতিয়া তোমাৰ বিষয়ে জানিব আগতে ৰিয়েকশ্যন ভিডিঅ'বোৰত আছিলে মোৰ এতিয়া এইবোৰত ইমান নাই ৰিয়েকশ্যন ভিডিঅ'বোৰত গালিও দি দিওঁ এতিয়া এইবোৰ ভিডিঅ' আগৰ ভিডিঅ'বোৰতো গ'ল বাৰু এতিয়া ভিডিঅ'বোৰ পোৱালিবোৰে বহুত চায় সেইকাৰণে নকওঁ কেতিয়াবা কান্দিছা নে তুমি লাইফত আৰু যদি কান্দিছা কি কাৰণে কান্দিছোঁ বহুতবাৰ দেউতাই মাৰিছিলে কি কাৰণে দেউতা এবাৰ বজাৰ পৰা আহিছিলে ছাগলী লছ হৈ আহিছিলে তাৰপিছত দেউতা চাইকেলখন থ'বই পৰা নহ'লে মই দৈ মিঠাই বিচাৰি গৈছিলোঁ তাকে দি দিলে তাৰপিছত দুখ পালোঁ মই কান্দি দিলোঁ দিলা আৰু কেতিয়া কান্দিছা আৰু তেনেকৈ মনত নাই ছোৱালী কাৰণে কান্দিছা নে কেতিয়াবা কন্দা নাই মনত পৰি থাকে কাৰণ এতিয়াও মনত পৰি থাকে পৰে কোন আছিলেনো সেই প্ৰিয়সী তোমাৰ বৰপথাৰ চব কৈও দিছা আকৌ কেনেকৈ প্ৰেমত পৰিছিলা প্ৰেমত পৰিছিলোঁ মানে লাষ্টৰ টাইমত হেৰি হ'লগৈ অলপ গৰ্বৰ এটা হৈ গ'ল সেইটো কাৰণে চব শেষ হৈ থাকিলে তেওঁ মিছ কৰে নাই পিছত তোমাক নেজানি মেছেজ কৰিলে গালি দিয়ে তোমাক মই এবছৰ আগত কৰিছিলোঁ এটা মেছেজ তুমি যে ইমান খোলাখুলিকৈ কথা কোৱা মানে ভাবাই ন কিছুমানে যে এইবিলাক কথা ইমান নকওঁ তুমি ইমান খোলাখুলি কেনেকৈ ক'ব পাৰা ভালেহে মানুহে গম পাব মানে প্ৰব্লেম নাই আৰু ক'লেও প্ৰেমত কি দেখি প্ৰেমত পৰিছিলে তাইও এটা বা ধক্কা খাইছিলে ময়ো এজনী ধক্কা খাইছিলোঁ তাৰপিছত সেইটো টাইমতে মানে কথা পাতি দিছিলা সেইটো টাইমতে এটাচমেণ্ট হৈ গৈছিলে ময়ো ফুচিলালোঁ কি ক'লা ময়ো ফুচিলালোঁ প্ৰথমতে মিঠা ক'লোঁ মোৰ এনেকুৱা একদম মনত পৰি থাকে বোলো কথা চথা নাপাতিলে বেয়া লাগে তাইও কৈ দিলে সেনেকৈ তাৰপিছত মই ক'লো আমি দুটা ৰিলেশ্যনত বুলি ক'লে লগালগ ৰিলেশ্যন হৈ গ'ল 3 বছৰ হৈ গ'ল 3 বছৰ ৰিলেশ্যন তাৰপিছত ঢোকা হৈ গ'ল আকৌ নেকি ঢোকা মানে সিহঁতৰ মাক বাপেকে মানে আমাৰ ঘৰলৈ আৰু এজনী বোৱাৰী আনিছে আমাৰ ঘৰ ওচৰলৈ সেই বোৱাৰীজনী মানে গুচি গ'ল তাৰপিছত সেইজনী সিহঁতৰ নিজৰে হয় সেইকাৰণে আমাৰ চুঙাজানলৈ আহিব নিদিওঁ বুলি ক'লে নেকি তেনেকৈ মানে বুজাবুজি নহ'ল লাষ্টত খঙতে মই বেলেগ খঙতে কি ক'লা খঙতে আৰু সেনেকুৱা হৈ গ'ল বোলো খঙতে মই বেলেগ কিবা এটা কৈছিলে কেইবাৰ প্ৰেমত পৰিছা এতিয়ালৈকে লাইফত তুমি 40 বাৰ মান সঁচাকৈ নেকি তোমাৰ কচমছে প্ৰেমত পৰিছে এনে দেখিলেও হৈ যায় নহয় সেইটো নহয় মানে একদম পুৰা কাট্টাৰ ৰিলেশ্যনশ্বিপত এনেকৈ নাই আৰু তুমি হিচাপো কৰিছা মানে ধৰি লোৱা ছোৱালী এজনী দেখিলে ভালে বেছিয়ে হ'বগৈ তুমি যে এজনী ছোৱালী দেখা মানে প্ৰথমে কি অবজাৰ্ভ কৰা ছোৱালীজনী কি মানে এনেকুৱা মানে এনেই ভাল পোৱা এটা হয় যে তেনেকুৱাই সেইটোৱে মই কওঁ বুজিছোঁ তুমি যে এনেই কথা পাতি এনেকৈ নাই ভাল লাগি যায় আৰু এনেই ভাল লাগে নহয় এতিয়া ধৰি লোৱা তুমি ভিডিঅ'খিনি বনাই আছা এইটো ফেচবুকৰ পৰা ৰেভিনিউ আজিকালি নিদিয়েতো আমি চবেই গম পাওঁ একোৱে নাপায় প্ৰমোশ্যন যদি পায় সেইটো এটা বেলেগ এটা কথা এটা বেলেগ মামলা আৰু কিন্তু সেইটোৰ পৰা তুমি ইমান চলিব পাৰিবা বুলি তুমি নাভাবিবা ইউটিউবটো বহুত যদি তোমাৰ ধৰি লোৱা ভাইৰেল হৈ আছে গৈ আছে ভালকৈ হেৰি হৈছে সেইটো বেলেগ এটা কথা বাৰু কিন্তু তথাপিও মই যিহেতু কৰি আছোঁ এটা মানে ছাইডৰ হেৰি কাৰণে লাগে মানে ইনকামৰ কাৰণে লাগে আমি চবেই জানো সেইটো কথা তুমি তেনেকৈ ভাবা নাই নেকি কেতিয়াও কাৰণ চলিব লাগিব তুমি ভালকৈ মই আকৌ বাহিৰত যোৱা চিন্তাই কৰি আছোঁ যদি চাওঁ এতিয়া মই লং ভিডিঅ' বনাম বুলি ভাবি আছোঁ যদি ভাল হয় ইউটিউবো খুলি থৈছোঁ এতিয়ালৈকে হেৰি কৰা নাই একো কৰাই নাই ইউটিউব খুলিছোঁ লাহেকৈ যেতিয়া মই ইনষ্টাটো খুলিম সেইদিনাখনেই মই ইউটিউবতো দিম আৰু খুলিমেই 2-3 দিনৰ পিছত ইনষ্টা খুলিম তোমাৰ ধৰি ডাঙৰ কোনোবা ইউটিউবে এপ্ৰিচিয়েট কৰিছেনে তোমাৰ ভিডিঅ'টো দেখি পেলাই কৈছে বহুতে কৰিলে
কোনে কোনে কমেণ্ট আগতে চেক কৰা মানে বিকাশ চেত্ৰী ইণ্ডিয়ান ক্ৰিকেট টীমৰ কিবা কি কলিতা আছিলে জানো বাইদেউজনী কোন পাহৰি কলিতা ইণ্ডিয়ান ক্ৰিকেট টীম অসমৰ সেই বাইদেউজনীও কৈছে তাৰপিছত আৰু বহুত কৈছে মানে ইউটিউবাৰ অসমৰ ইউটিউবাৰবোৰ বহুতে ইউটিউবাৰ ইনষ্টাগ্ৰামৰ বহুত মানে অসমৰ ইউটিউবাৰ কাক ভাল লাগে তোমাৰ ডিম্পু কিয় ভাল লাগে ভাল লাগে মানে শিকিব পাওঁ কিবা এটা নহয় কিবা এটা নজনা কথা এটা মানে জনাই দিয়ে অকল অসমৰ কথা নহয় বাহিৰৰ কথাও কমেডিক লৈ পেলাই অসমত তুমি কিবা বেলেগ কিবা এটা ট্ৰাই কৰিম বুলি ভাবিছা নি এতিয়া তোমাৰ ভিডিঅ' এনেকুৱা ধৰণৰ বনাই আছা আৰু কিবা ভাবিছা নেকি তুমি সেনেকৈ বনাই যাম বুলি ভাবিছোঁ বৰ্তমান অসমত ইমান হেৰি নাই ন বাহিৰত যিটো আছে তোমাৰ ঢৌটো আমাৰ অসমত নাই তুমি ভাবিছা নেকি কেতিয়াবা এনেকৈ যদি চান্স পাওঁ কৰিম এনেকৈ নিজেই কৰিম বুলি ভবা নাই এনেই মানে শ্ব'টো হ'লে মাতে কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে ঘৰতে ট্ৰাই কৰিম তাৰপিছত যদি অলপ বোলে মানে দেখিম নহয় কৰা মানুহক তেতিয়া যাবলৈ ভাল হ'ব এনেই নিজে কৰিম বুলি ভবা নাই এনেই ইয়াত আহি ভাল লাগিছে কিবা কিবি কোৱা তোমাৰ যদি ভাল লাগিছে ক'বা যদি ভাল নাই লগা বুলি ক'বা হিমাশ্ৰী বাৰ লগত পডকাষ্ট কৰি বহুত ভাল লাগিলে এতিয়া সামৰিব লৈছে বাই বাই আমি সামৰি দিম কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বতা ভাই বিষয়ে আপোনালোকে হয়তো অলপ চলপ জানিছে ইমান মানে অকণমান লাজ কৰি আছে বাৰু ল'ৰাটো একো নাই বাকী আমাৰ যদি ভিডিঅ'বিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই